আচলতে মই সকলোলৈকে দেই আজি মাঘৰ বিহু আমাৰ 1 তাৰিখ আমি যিটো মাঘৰ বিহু মানো যে কিছু কথা মই খুব দুখ পাওঁ। মইতো খুব সৰল সহজ এজন বিহু গোৱা মানুহ হয় নাই, তহঁতিতো জানই। এতিয়া মই সদায় সৰল সহজভাৱেই গোটেই আমাৰ অসমীয়া যিটো লোক সংস্কৃতি, মাঘৰ বিহু হওক বহাগৰ বিহু হওক, মই সদায় মানি থাকোঁ। সদায় আদৰেৰে মই চব মানুহ। কালি আৰু মোৰ এই চোতালতে এতিয়া মোৰ ধৰি লওক ইয়াত যিখিনি মোৰ ভাই ভতিজা আছে দেই, ইয়াত ধৰি লওক ওচৰে পাঁজৰে আমাৰ যি গোটেইখিনি মোৰ মৰমতে আহে, যিটো মই সকলোতকৈ ডাঙৰ। বৰ্তা বুলি আহে, কোনোবা নিচাদৌ বুলি আহে হে। কিন্তু কি হ'ল কালি মানে মোৰ দুখ লাগিছে। এতিয়া সৰু কথা এটাতে কোনোবাই ইয়াত কাজিয়া কৰিলে, আমাৰ ওচৰৰে মানুহ আৰু দেই, আহি কাজিয়া কৰি আৰু মানে মই এতিয়া যিটো পুলিচত চাকৰি কৰে মোৰ ভতিজা এটা, সেই তাকো মাৰিলে। এইটো দিলীপ গগৈ, এইটো এয়া মোৰ ভাই, ইও আমাৰ তোমালোকৰ চেনেলতে কাম কৰে, এই প্ৰাগ চেনেলত। গতিকে তাৰো সেই মাথাটো ফাটিলে। গতিকে অন্তত মই খুব দুখ পাইছোঁ। আমি বিহুখন ইমান আন্তৰিকতে পাতোঁ, গতিকে বিহুৰ দিনাখন আচলতে এইবিলাক মাৰ পিট কিবা আপোনালোকৰ মৃত্যুৰ ভাবুকি দিছে তেওঁলোকে। নহয় নহয়, এনেকুৱা হ'ল মৃত্যু ভাৱে কি আৰু, গোটেই আমাৰ ঘৰৰ ভিতৰত সোমাই আমাৰ বোৱাৰী গাত হাত দিয়া নিচিনা হৈছে। সেইকাৰণে মই অতি দুখ পাইছোঁ দেই। ডেকা ল'ৰাই মদ খাব পাৰে, পানী খাব পাৰে, মইতো সদায় কওঁ মোৰ আপত্তি নাই। কিন্তু ধৈৰ্য সহ্য এইবিলাক লাগে নালাগে? লাগিব, হয় নহয়? এতিয়া তোমালোকে ডেকা ল'ৰা এটাক ঠেলা মাৰি দিয়া আৰু এজনী বোৱাৰী এজনীক ঠেলা মাৰি দিয়া, এইটোতো বৰ সাংঘাতিক। আৰক্ষীৰ কাষ চাপিছে এতিয়া। আৰক্ষীৰ ফালৰ পৰা কি তদন্ত প্ৰক্ৰিয়া কি? কালি নিশা আৰক্ষী আহিছিল। কালি মই জনাইছোঁ তেওঁলোকক ভকতপুৰ থানাত। তেওঁলোকে কৈছে কালি হৈছে মই জনাবলৈ যোৱাটো সময় হ'ল মোৰ 3টামান বাজিছে, ৰাতি 4টামানে বাজিছে। তেওঁলোকে যে আহিব কৈছে, আমি যাম। গতিকে এইটোতো হ'ব নালাগে নহয়। মদ পানী খালেও বিহুৰ দিনত ডেকা ল'ৰাৰ মাজত কিবা কিবি ফূৰ্তি তামাচা হোৱাটো বেলেগ কথা, কিন্তু ঘৰৰ ভিতৰত আহি বোৱাৰীক হাত দিয়া, হয় নহয়, কাৰোবাক ঘৰৰ ভিতৰৰ পৰা টানি নিয়া, এনেকুৱা যদি হয়, গতিকে আমাৰ কি হ'ব? আমাৰ অসমখনত কি হ'ব? আমাৰ আইন কানুন কি হ'ব, হয় নহয়? গতিকে সেইটো মই অন্তত বৰ দুখ পালোঁ। সেই দুখ পাইহে মই আজি সাধাৰণতে এইবিলাক কাজিয়া পেচালটো মই জীৱনত কেতিয়াও ভাল নাপাওঁ। গতিকে মই উপায় নাপায়হে মই যাবলগীয়া হ'ল। আচলতে মই সকলোলৈকে দেই আজি মাঘৰ বিহু আমাৰ 1 তাৰিখ আমি যিটো মাঘৰ বিহু মানো যে কিছু কথা মই খুব দুখ পাওঁ। মইতো খুব সৰল সহজ এজন বিহু গোৱা মানুহ হয় নাই, তহঁতিতো জানই। গতিকে মই সদায় সৰল সহজভাৱেই গোটেই আমাৰ অসমীয়া যিটো লোক সংস্কৃতি, মাঘৰ বিহু হওক বহাগৰ বিহু হওক, মই সদায় মানি থাকোঁ। সদায় আদৰেৰে মই চব মানুহ। কালি আৰু মোৰ এই চোতালতে এতিয়া মোৰ ধৰি লওক ইয়াত যিখিনি মোৰ ভাই ভতিজা আছে দেই, ইয়াত ধৰি লওক ওচৰে পাঁজৰে আমাৰ যি গোটেইখিনি মোৰ মৰমতে আহে, যিটো মই সকলোতকৈ ডাঙৰ। বৰ্তা বুলি আহে, কোনোবা নিচাদৌ বুলি আহে হে। কিন্তু কি হ'ল কালি মানে মোৰ দুখ লাগিছে। এতিয়া সৰু কথা এটাতে কোনোবাই ইয়াত কাজিয়া কৰিলে, আমাৰ ওচৰৰে মানুহ আৰু দেই, আহি কাজিয়া কৰি আৰু মানে মই এতিয়া যিটো পুলিচত চাকৰি কৰে মোৰ ভতিজা এটা, সেই তাকো মাৰিলে। এইটো দিলীপ গগৈ, এইটো এয়া মোৰ ভাই, ইও আমাৰ তোমালোকৰ চেনেলতে কাম কৰে, এই প্ৰাগ চেনেলত। গতিকে তাৰো সেই মাথাটো ফাটিলে। গতিকে অন্তত মই খুব দুখ পাইছোঁ। আমি বিহুখন ইমান আন্তৰিকতে পাতোঁ, গতিকে বিহুৰ দিনাখন আচলতে এইবিলাক মাৰ পিট কিবা আপোনালোকৰ মৃত্যুৰ ভাবুকি দিছে তেওঁলোকে। নহয় নহয়, এনেকুৱা হ'ল মৃত্যু ভাৱে কি আৰু, গোটেই আমাৰ ঘৰৰ ভিতৰত সোমাই আমাৰ বোৱাৰী গাত হাত দিয়া নিচিনা হৈছে। সেইকাৰণে মই অতি দুখ পাইছোঁ দেই। ডেকা ল'ৰাই মদ খাব পাৰে, পানী খাব পাৰে, মইতো সদায় কওঁ মোৰ আপত্তি নাই। কিন্তু ধৈৰ্য সহ্য এইবিলাক লাগে নালাগে? লাগিব, হয় নহয়? এতিয়া তোমালোকে ডেকা ল'ৰা এটাক ঠেলা মাৰি দিয়া আৰু এজনী বোৱাৰী এজনীক ঠেলা মাৰি দিয়া, এইটোতো বৰ সাংঘাতিক। আৰক্ষীৰ কাষ চাপিছে এতিয়া। আৰক্ষীৰ ফালৰ পৰা কি তদন্ত প্ৰক্ৰিয়া কি? কালি নিশা আৰক্ষী আহিছিল। কালি মই জনাইছোঁ তেওঁলোকক ভকতপুৰ থানাত। তেওঁলোকে কৈছে কালি হৈছে মই জনাবলৈ যোৱাটো সময় হ'ল মোৰ 3টামান বাজিছে, ৰাতি 4টামানে বাজিছে। তেওঁলোকে যে আহিব কৈছে, আমি যাম। গতিকে এইটোতো হ'ব নালাগে নহয়। মদ পানী খালেও বিহুৰ দিনত
ডেকা ল'ৰাৰ মাজত কিবা কিবি ফুট তামচা খোৱাটো বেলেগ কথা, কিন্তু ঘৰৰ ভিতৰত আহি বোৱাৰীক হাত দিয়া, হয় নহয়, কাৰোবাক ঘৰৰ ভিতৰৰ পৰা টানি নিয়া, এনেকুৱা যদি হয়, গতিকে আমাৰ কি হ'ব, আমাৰ অসমখনত কি হ'ব, আমাৰ আইন কানুন কি হ'ব, হয় নহয়? গতিকে সেইটো মই অন্তত বৰ দুখ পালোঁ। সেই দুখ পাইহে মই সাধাৰণতে এইবিলাক কাজিয়া পেচালটো মই জীৱনত কেতিয়াও ভাল নাপাওঁ। গতিকে মই উপায় নাপায়হে মই যাবলগীয়া হ'ল।